সমুখত জীৱনৰ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা। সপোন আছিল চিকিৎসক, অভিযন্তা হোৱাৰ। কিন্তু সপোনবোৰ পূৰণ হ'বনে অবিৰণ, চাহিৰা, ৰেজাবুলহঁতৰ? নৈৰ পাৰত দুখনমান টিনৰ চালিৰ তলত কোনোবাই পলিথিন, প্লাষ্টিক এখন টানিয়েই বাস কৰিছে। যাৰ জহ পাৰ হৈছে এই পৰিৱেশতেই। সপোন বাস্তৱ কৰাৰ যুঁজৰ মাজতেই বৰ্তমান জীয়াই থকাৰ সংগ্ৰাম। তাৰ মাজতে চলিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি। তম্বুৰ তলত দিনৰ পোহৰত চলিছে অবিৰণ, চাহিৰা, ৰেজাবুলহঁতৰ পঢ়া শুনা। এইসকল গোৱালপাৰাৰ পঞ্চৰত্নৰ উচ্ছেদিত লোক। যোৱা 13 ডিচেম্বৰত প্ৰশাসনে গোৱালপাৰাৰ পঞ্চৰত্নত চলাইছিল উচ্ছেদ অভিযান। পঞ্চৰত্নৰ চৰকাৰী ভূমিৰ পৰা প্ৰশাসনে উচ্ছেদ কৰিছিল 44টা পৰিয়ালক। পিছে ভূমিহীন পৰিয়ালকেইটাই কোনো ঠাই নোপোৱাত নদীৰ পাৰতে টিনৰ চালি, তম্বু আদি টানি বসবাস কৰি আছে। তাতেই আছে 4গৰাকীকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। এই পৰিৱেশতে চলাইছে পৰীক্ষাৰ প্ৰস্তুতি। কাৰোবাৰ আছিল ডক্টৰ হোৱাৰ সপোন, কাৰোবাৰ আছিল ইঞ্জিনিয়াৰ হোৱাৰ। পিছে তেওঁলোকৰ সপোন যেন এতিয়া সপোন হৈ ৰ'ব। মোৰ নাম চাহিদা খাতুন। মই এইবাৰ মেট্ৰিক দিম। মই কেনেকৈ পঢ়ি আছোঁ। ৰাতি লাইন নাই, দিনৰ পোহৰত পঢ়িব লাগে। মই ডক্টৰ কেনেকৈ হ'ম? ডক্টৰ হ'লেতো পঢ়া শুনা কৰিব লাগিব। মোৰ নাম অবিৰণ্যা। মই মেট্ৰিক দিম এবাৰ। কেনেকৈ পঢ়িম মই? পঢ়া শুনাটো আগত ভালে আছিল, এখন এই ভাঙি দেওয়াৰ পিছতহে অলপ ডিষ্টাৰ্ব হৈ আছে। মানে পঢ়িব বহাই নাযায়, এনেকুৱা অৱস্থা আমাৰ ঘৰ। ইয়াতে পঢ়ি আছোঁ, লাইন নাই, কিছু নাই। কেনেকৈ পঢ়িম এখন? মোৰতো সপোন আছিল ইঞ্জিনিয়াৰিং। এই সপোনটো সপোনেই ৰৈ গ'ল। নাই পঢ়াৰ পৰিৱেশ। কেৱল উচ্ছেদ অভিযান চলাই দায়িত্ব সামৰিলে প্ৰশাসনে। ইফালে শীতৰ প্ৰকোপৰ মাজত কণ কণ ল'ৰা ছোৱালীক লৈ দিন অতিবাহিত কৰিছে পৰিয়ালকেইটাই। এই উচ্ছেদিত মানুহখিনি এতিয়া ভূমিহীন হৈ তেখেতসকলে আজি ত্ৰিপালৰ তলত আজি কেনেবাকৈ অলপ মানে কৰি চাপৰা বান্ধি তেখেতসকলে অস্থায়ীভাৱে যেনেকৈ নদীৰ পাৰত আজি ঠাণ্ডাৰ মাজত বতৰত যেনেকৈ বসবাস কৰি আছে, আৰু এই যি অস্থায়ীভাৱে বসবাস কৰি আছে, এয়া আপোনাৰ চালে আপোনাৰ চকু কপালত উঠি যাব। আৰু অতি ভয়ানক, অতি দুৰ্ভাগ্যজনকভাৱে তেখেতলোক জীৱন যাপন নিৰ্বাহ কৰি আছে। লগতে এই অঞ্চলৰ পৰা উচ্ছেদিত পৰিয়ালৰ পৰা 4জনকৈ ল'ৰা ছোৱালী এইবাৰ মেট্ৰিক পৰীক্ষা দিব। আৰু এই ল'ৰা ছোৱালীখিনিৰ যি ভৱিষ্যত, তেখেতসকলৰ যি মানে পঢ়া শুনাৰ যিটো আচলতে চৰকাৰে যি ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল, এতিয়া কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই মানুহখিনিৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। আহি আছে বাৰিষা কাল। বাৰিষা অহাৰ লগে লগে বাঢ়িব ব্ৰহ্মপুত্ৰৰ পানী। সেই চিন্তায়ো এতিয়া টোপনি নোহোৱা কৰিছে পৰিয়ালকেইটাৰ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ দাসৰ সৈতে গোৱালপাৰাৰ পৰা ৰচিদুল হুছেইনৰ ৰিপৰ্ট, NKTV+।